মৰমৰ ছাত্ৰীসকল, তোমালোকক মই আজি নীলমণি ফুকন দেৱৰ, তেখেতক ককা বুলি কয়, জ্যেষ্ঠ ব্যক্তি এজন নীলমণি ফুকন দেৱে সময় প্ৰবন্ধটোৰ পৰা তোমালোকক মই থুলমূলকৈ অকণমান কৈ দিম। নীলমণি ফুকন হৈছে আবাহন যুগৰ এজন সাহিত্যিক। তেওঁক বাগ্মীবৰ বুলিও কোৱা হয়। তেওঁৰ সুললিত বক্তৃতা তেখেতৰ শ্ৰোতাক মোহিব পাৰিছিলে, সেইবাবে তেওঁক বাগ্মীবৰ বুলি কোৱা হয়। গতিকে তেখেতৰ এই সময় নিবন্ধটি মই তোমালোকক থুলমূলকৈ জনাইছো। এই সময় প্ৰবন্ধটি হ'ল নীলমণি ফুকন দেৱৰ লিখা এটা চিন্তাগধুৰ লেখা। এই পাঠটিৰ মাজেৰেই প্ৰকাশ কৰিছে কি সময়ৰ অৰ্থ। সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে। সময় গতিশীল, পাখি লগা কাৰৰ দৰে। নৈৰ সোঁত যিদৰে উভতি নবয়, সেইদৰে সময়ো কাৰো বাবে উভতি নাযায়। সেইবাবে মানুহে কি কৰিব লাগে? সময়ৰ কাম সময়ত কৰি যাব লাগে। সেইকাৰণে তেওঁ এই সময় সময় প্ৰবন্ধটোৰ পৰা তেওঁ বুজাব বিচাৰিছে। আগত বিজ্ঞানৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে নিজৰ সুবিধাৰ বাবে কি কৰিছিল? সময়ক বিভিন্ন ধৰণে ভাগ কৰিছিল। সেইকেইটা কি? যুগ, কল্প, শতাব্দী, বছৰ, ঋতু, মাহ, দিন, ঘণ্টা, পল, অনুপল ইত্যাদি। যে এই সময়ৰ ভাগবিলাক কিছুমান লক্ষণযুক্ত। পৃথিৱীৰ প্ৰায়ভাগ সমাজতে কিছুমান ধৰ্ম, বিশেষ ঘটনা এইবোৰ লক্ষ্য কৰিয়ে কি কৰিছিল? সময়ক বিভক্ত কৰিছিল। যেনে হিন্দু ধৰ্মৰ কল্কি অৱতাৰৰ পাছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মিলেনিয়াম মানে 1000 বছৰ, যীশুৰ ৰাজত্বৰ ঘটনা বুলিয়ে একোটা যুগৰ লক্ষণ। তেনেদৰে শংকৰদেৱৰ সময়খিনি শংকৰী যুগ, হজৰত মহম্মদৰ জন্মৰ পিছৰখিনি হিজৰী যুগ, তেনেদৰেই সৃষ্টি হৈছে। যেতিয়া শংকৰদেৱৰ জন্ম হৈছে শংকৰী যুগৰ পৰা শংকৰাব্দ, ঠিক তেনেদৰে যীশুৰ জন্মৰ পৰা খ্ৰীষ্টাব্দ, এনেকুৱা ধৰণকে সৃষ্টি হৈছে। চনবিলাক তেনেকে সৃষ্টি কৰিছে। বিজ্ঞানৰ আৱিষ্কাৰ কি? ঘড়ী। যে বৰ্তমান আমি ঘড়ী চাইহে সময়ৰ নিৰূপণ কৰোঁ। ইয়াৰ আগতে মানুহে কি কৰিছিল? যেতিয়া ঘড়ী নাছিল, বিজ্ঞানৰ আৱিষ্কাৰ হোৱাৰ আগত, তেতিয়া মানুহে নিৰূপণ কৰিছিল সূৰ্যৰ পোহৰ চাই, সূৰ্যৰ ফালে চাই। সূৰ্যটো যেনেকে ঘূৰিব সেই অনুসৰে ছাঁটো পৰিব, সময়ৰ নিৰ্ধাৰণো তেনেদৰে কৰিছিল। জীৱ-জন্তুৰ যেতিয়া আচৰণ কৰিব, সেই আচৰণ লক্ষ্য কৰি প্ৰকৃতিৰ পৰিৱৰ্তন এইবোৰো লক্ষ্য কৰিছিল। যেনে বেলি মূৰৰ ওপৰৰ ফালে যেতিয়া বেলিটো উঠিব, তেতিয়া সময়কণ দুপৰীয়া হোৱা বুলি ধৰি ল'ব। তেনেদৰে কুকুৰাই যেতিয়া ডাক দিব পোহৰ হোৱাৰ লগে লগে কাহিলি পুৱাতে, তেতিয়া জানিব ৰাতিপুৱা হৈছে বুলি। শেয়ালে যেতিয়া ৰাতি হোৱা দিব, ফেঁচাই যেতিয়া কুৰুলিয়াব, এইবিলাকৰ দ্বাৰাও সময়ৰ কিছুমান জ্ঞান আমি অতীত কালত ধাৰণা কৰি লৈছিলো। তেনেদৰে ঋতুৰ পৰিৱৰ্তনৰ কথা গম পাইছিল যেতিয়া কুলি কেতেকীয়ে মাতে, সুমধুৰ মাত, কুলি কেতেকীৰ মাতত তেতিয়া আম মলিয়াই, কঁঠালে মুচি পেলাই, গছে কুঁহিপাত মেলে, তেতিয়া আমি কি ভাবো? বসন্তৰ আগমনৰ কথা আমি গম পাওঁ, উমান পাওঁ, হয়নে নহয়? ঠিক তেনেদৰে শেৱালি ফুলিলে যেতিয়া নিয়ৰ পৰিলে তেতিয়া শীতৰ জাননী দিয়ে। তেতিয়া আমি তাৰ কেতিয়া কি ঋতু পৰে আমি ধৰিব পাৰো। যে সময়ৰ যিমানেই ভাগ কৰা নহওক কিয়, আচলতে কি কৰ্মৰ জৰিয়তে দিহে প্ৰকৃত সময় নিৰূপণ কৰিব লাগে।
কাৰণ এজন মানুহে এবছৰ থাকি যদি জীৱনত একো কামেই নকৰে, একো কৰ্মই নকৰে, তেওঁ জীৱনত সফল নহয়। তেওঁ 100 বছৰ জীয়াই থাকি লাভ নাই। কাৰণ তেওঁ যদি কৰ্মই কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ জীয়াই থাকি কি লাভ আছে? গতিকে বহু বছৰ ধৰি জীয়াই থকা নথকাৰ একো লাভ নাই। যদি এজন মানুহে মাত্ৰ 30 বছৰে জীয়াই থাকক, যদি তেওঁ সেই 30 বছৰতে জীৱনৰ বহুত কাম কৰি যায়, তেতিয়া তেওঁ সেই 30 বছৰৰ তেওঁ যে মূল্য, বহু আয়ুসৰ মূল্যৰ সমানে 100 বছৰীয়া মানুহজনৰ সমানেই তেওঁৰ সেই 30 বছৰীয়া মানুহজনৰ আয়ুসৰ মূল্য সিমান। গতিকে মানুহ এলেহুৱা হ'ব নালাগে। এলেহুৱা লোকৰ দিনটো নাযায় নোপোৱাই। কিন্তু কৰ্মব্যস্ত হৈ থকা লোকৰ বাবে দিনটো কেনেদৰে চকুৰ পচাৰতে পাৰ হৈ যায় গমকেই নাপায়। কাৰণ ইমানেই কৰ্মত ব্যস্ত কাম কৰি থাকে যে তেওঁলোকৰ মতে যে সময়খিনি আৰু অকণমান তেওঁলোকৰ সময়খিনি থকাহেঁতেন, আন্ধাৰে হৈ গ'ল, কামখিনি শেষ নহ'ল, যে তেওঁলোকৰ চকুৰ পচাৰতে সময় পাৰ হৈ যায়, তেওঁলোক গমেই নাপায়, ধৰিবই নোৱাৰে, ইমান কৰ্মব্যস্ত। সেয়েহে ইয়াত কোৱা হৈছে মানুহৰ 1000 যুগ আৰু ব্ৰহ্মাৰ মাত্ৰ এদিন। যে মানুহে 1000 যুগ ধৰিও একো কৰিব নোৱাৰে, কিন্তু ব্ৰহ্মাৰ মাত্ৰ এদিন, এদিনতেই কিমান 1000 যুগৰ কাম কৰি পেলাব পাৰে। তাৰোপৰি শৃংখলাও এক উল্লেখনীয় কথা। শৃংখলা লগাই মানুহে কাম কৰিলে কেতিয়াও বিপদ নহয়। শৃংখলা লগাই কাম কৰিলে মানুহ বিপদত পৰিব নোৱাৰে। তেনেদৰে ঘৰ এখন পৰিপাটি নহলে বা পৰিপাটিকৈ নাথাকিলে তেতিয়া ঘৰ গুচি কি হব? ঘৰ গুচি বাঁহতল হব। বাঁহতলৰ যেনেকা অৱস্থা বাঁহবিলাকৰ, ঠিক তেনেকুৱা অৱস্থা হবগৈ। মুঠতে সময় গতিশীল। সময় নষ্ট নকৰাকৈ নিয়াৰিকৈ সকলো কাম কৰি গলে জীৱনত আউল নালাগে। কৰ্ম কৰি গলেই জীৱনত জয়লাভ কৰিব পাৰিব। তোমালোকে মনত ৰাখিবা, দিগ্বিজয়ী নেপোলিয়নে 5 মিনিট পলম কৰাৰ বাবে বাৰ্তালু যুদ্ধত পৰাজয় বৰণ কৰিছিল। সেইকাৰণে তোমালোকেও কৈছো, তোমালোকে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ আগতে নপঢ়াৰ বাবে তোমালোকে কলম কামুৰি বহি থাকি সময় নষ্ট কৰিবলগীয়া হয়। গতিকে সময় অমূল্য ধন, সময়ক ভালদৰে লৈ যাবলৈ চেষ্টা কৰিবা। তোমালোকে সময় নষ্ট নকৰি ভালকে কৰ্ম কৰি যোৱা, ভালকে পঢ়ি যোৱা, ভালকে পঢ়ি আগবাঢ়ি যোৱা, সময়ক ভালদৰে বুজা উচিত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সময় প্ৰবন্ধটিৰ জ্যেষ্ঠ ব্যক্তি নীলমণি ফুকনদেৱৰ বিষয়ে থুলমূলকৈ আগবঢ়াম। আগতেও তোমালোকক আগবঢ়োৱা হৈছে। পাঠটি ভালদৰে তোমালোকে খৰচি মাৰি পঢ়িব লাগিব, কাৰণ এই চেপ্টাৰটো খুবেই দীঘলীয়া চেপ্টাৰ। এদিনত শেষ কৰিব নোৱাৰি, এদিনত ক্লাছ কেতিয়াও শেষ নহয়। তথাপি মই তোমালোকক আগবঢ়াই নিবলৈ মই আপ্ৰাণ চেষ্টা কৰিছোঁ। কেৱল তোমালোকে মনোযোগেৰে পাঠটি পঢ়িবা। নীলমণি ফুকন হৈছে আবাহন যুগৰ এজন সাহিত্যিক। 1880 চনত ডিব্ৰুগড় জিলাত তেওঁৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল লম্বদৰ খাৰঘৰীয়া ফুকন। তেওঁ ডিব্ৰুগড়তে স্কুলীয়া শিক্ষা শেষ কৰি কটন কলেজৰ পৰা FA পৰীক্ষা আৰু কোচবিহাৰৰ পৰা BA আৰু কলিকতাৰ পৰা আইন শিক্ষা গ্ৰহণ কৰে। পিছলৈ তেওঁ চাহ বাগিচাৰ ব্যৱসায়ত জড়িত হৈ পৰে। চাহ বাগিচাৰ ব্যৱসায়ী হিচাপে কৰ্মজীৱন তেওঁ সম্পাদন কৰে। তেওঁ কংগ্ৰেছত যোগদান কৰিছিল আৰু পিছলৈ অসম বিধানসভাৰ সদস্যৰূপে নিৰ্বাচিত হৈ ৰাইজৰ সেৱা আগবঢ়াইছিল। তেওঁ অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ আসনো শুৱনি কৰিছিল। তেতিয়া সাহিত্য সভা শিৱসাগৰত হৈছিলে। তেওঁ ৰচনা কৰা সাহিত্য কৃতি কি আছিল? তেওঁ ৰচনা কৰা সাহিত্য কৃতি আছিল জ্যোতিকণা, মানসী, চিন্তামণি, সন্ধানী ইত্যাদি।
এই মহান ব্যক্তিগৰাকী 1978 চনত মৃত্যু হয়। এই পাঠটিৰ জৰিয়তে, এই সময় প্ৰবন্ধটিৰ জৰিয়তে ফুকনদেৱে সময় সম্পৰ্কে সচেতনতাৰ ভাৱ সৃষ্টি কৰিবলৈ আৰু তাৰ সঠিক ব্যৱহাৰৰ শুদ্ধ জ্ঞান দিবলৈ সক্ষম হৈছে। লগতে বিভিন্ন ধৰ্ম সম্পৰ্কে কিছু আভাস, প্ৰকৃতি জগতৰ পৰিৱৰ্তন, প্ৰাণী জগতৰ আচৰণ, অতীত সময়ৰ সম্বন্ধে ধাৰণা ইত্যাদি দিশ সামৰি বুৰঞ্জীৰ সম্বন্ধীয়তেও জ্ঞান দিছে। ইয়াৰ উপৰিও এই পাঠটিত জতুৱা ঠাঁচ আৰু ফকৰা যোজনাৰ বিষয়েও কিছু জানিবলৈ দিছে। এই পাঠটোত উচিত ব্যৱহাৰৰ জৰিয়তে শৃংখলিত জীৱন যাপন কৰাৰ কথা কৈছে। গতিকে সময়ৰ সৎ ব্যৱহাৰ কৰি উৎকৃষ্ট কৰ্মচানেকি ৰাখি যোৱাটোৱেই সময়ৰ প্ৰকৃত মূল্যায়ন। সময়ৰ প্ৰতিটো ক্ষণৰ সৎব্যৱহাৰ কৰাজনেই হৈছে সফল ব্যক্তি। সেইকাৰণে তেওঁ এই সময় পাঠটি তোমালোকলৈ আগবঢ়াইছে। এতিয়া ছুটি প্ৰশ্ন তোমালোকক দিয়া হৈছে, আগতে সোধা হৈছে। তোমালোকে শব্দ অৰ্থবিলাক মনত ৰাখি যাব লাগিব। তোমালোকক কৈছোৱেই সময়ৰ ডাঙৰ ভাগবিলাক কি আছিলে? যুগ, কল্প, শতাব্দী, এইবোৰ সময়ৰ ডাঙৰ ভাগ। কল্পান্তৰ মানে কি আছিলে? কল্পৰ অৰ্থ পুৰাণৰ মতে ব্ৰহ্মাণ্ডৰ এটা দিন আৰু এটা ৰাতি, মানুহৰ হিচাপত 432 কোটি বছৰ। তেনেকে মজলীয়া ভাগবিলাকো মনত ৰাখিবা। সময়ৰ মজলীয়া ভাগবোৰ কি কি আছিল? ঋতু, বছৰ, মাহ। তেনেদৰে সময়ৰ সৰু ভাগবিলাক মনত থাকিলে নহয়, দিন, ৰাতি, প্ৰহৰ। আকৌ সপ্তসুৰ মানে কি? সপ্তসুৰ মানে সপ্তসুৰ 7টা। কি কি? সা, ৰে, গা, মা, পা, ধা, নি, এই 7টা হৈছে সপ্তসুৰ। এতিয়া কোৱাচোন, বেলি ফুলক কিয় বেলিঘড়ী বুলি কোৱা হয়? বেলি ফুলক সূৰ্যমুখী ফুল বুলি কোৱা হয়, কাৰণ এই ফুলপাহ সূৰ্যৰ লগে লগে মুখ কৰি ঘূৰে, অৰ্থাৎ ঘড়ী কাইটৰ দৰে ঘূৰি ঘূৰি সময়ৰ জ্ঞান দিয়া বাবে বেলিঘড়ী বুলি কোৱা হৈছে। এতিয়া আন এটা তোমালোকে কোৱাচোন, বতৰ চাই কঠীয়া পেলা মানে কি? বতৰ চাই কঠীয়া পেলা মানে সুযোগ বুজি কাম কৰা। এনেদৰে তোমালোকে অৰ্থবিলাকো চাই যাব লাগিব। কুবেৰ কাক কোৱা হয়? কুবেৰ হৈছে ধনৰ অধিকাৰী, যক্ষৰাজ, ধনাধিপতি। তেওঁ তপস্যাৰ ফলত ব্ৰহ্মাৰ পৰা বৰ লাভ কৰি অমৰ হৈছিল। তেওঁ দেৱতাৰ সমমৰ্যাদা নাপালেও পুষ্পৰথ লাভ কৰিছিল। কিন্তু ৰাৱণে যুদ্ধ কৰি সেই পুষ্পৰথখন তেওঁ হস্তগত কৰি লয়, তেওঁৰ হাত কৰি লয়। পিছত যক্ষৰাজে কৈলাশত থাকিবলৈ লয়। এতিয়া আহো আমি তাৎপৰ্য ব্যাখ্যা কৰা। লিখাচোন তোমালোকে। এলেহুৱা দিন নাযায় নোপোৱাই। এই ব্যাখ্যা কৰাৰ প্ৰথম তোমালোকে আগতে জানাই, ষ্টাৰ্ট কৰিবা উক্ত কথাষাৰি এই বুলি ষ্টাৰ্ট কৰি যাবা। আমাৰ পাঠ্যপুথিত থকা নীলমণি ফুকনদেৱৰ লিখা এই প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। এনেকে আৰম্ভ কৰিবা ষ্টাৰ্টিঙত। তাৰপিছত নেক্সট পেৰেগ্ৰাফ দি পেলাই লিখিবা, লিখকে সময়ৰ সৎব্যৱহাৰ কৰি শৃংখলিতভাৱে জীৱন যাপনৰ লগতে উৎকৃষ্ট কৰ্মেৰে সৎ ব্যৱহাৰৰ দিশটোক কথা কবলৈ গৈ তেওঁ এই উক্ত কথাষাৰ ব্যৱহাৰ কৰিছে।
এলেহুৱা লোকৰ দিন নাযায় নোপোৱাই যেন ভাৱ হয়। এলাহ মানুহৰ এটা বেয়া স্বভাৱ। এলাহতে কাম নকৰি পিছলৈ কৰিম বুলি পিছুৱাই থৈ এনেই বহি থাকে বাবে তেওঁলোকৰ সময় নাযায় নোপোৱাই। কাৰণ তেওঁলোকৰ কৰ্মব্যস্ততা নাথাকে। যি মানুহে কৰ্মব্যস্ততা হৈ থাকে সেইসকল মানুহৰ দিন ৰাতি কোন মুহূৰ্তত পাৰ হৈ যায় গমকে নাপায়। তেওঁলোকৰ বাবে দিন ছুটি হৈ পৰে। এই ক্ষেত্ৰত এলেহুৱা লোকৰ আয়ুস কম বুলি কোৱা হৈছে। তেওঁলোক সকলোতে বিফলতাৰ মুখ দেখে। সেইবাবে এই বাক্যশাৰী কোৱা হৈছে। আন এটা লিখিবা, মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। তেনেদৰে প্ৰথম ষ্টাৰ্টিংটো জানাই, তেনেকে লিখিবা। তাৰপিছত লিখিবা, পুৰাণৰ মতে কল্পৰ অৰ্থ হৈছে ব্ৰহ্মাৰ এটা দিন এটা ৰাতি, অৰ্থাৎ এক অহোৰাত্ৰ। কল্প শব্দই 1000 যুগ বুজাইছে। মানুহৰ 1000 দিনৰ কাম ব্ৰহ্মাই এদিনতে সৃষ্টি কৰিব পাৰে। গতিকে মানুহেতো নোৱাৰে। গতিকে মানুহে এলাহ নকৰি বহি নাথাকি, গতিকে এলাহ কৰি কাম পেলাই নথৈ আগবাঢ়ি কৰ্ম কৰি যাব লাগে। এলাহ কৰি কাম পেলাই থলে বহুত কষ্ট ভুগিব লগা হয়। সেয়েহে সময়ৰ কাম সময়ত নকৰা বাবে তেওঁলোকৰ মনত এটা দিন এবছৰ যেন লাগে। সেইবাবেই কোৱা হৈছে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। অহোৰাত্ৰ মানে হৈছে অহোৰাত্ৰি, অৰ্থাৎ এদিন এৰাতি। অহ্ন মানে কি? অহ্ন মানে হৈছে দিন। অহো পুৰুষাৰ্থ হৈছে আচৰিত যত্ন কৰা বা পৰিশ্ৰম কৰা। মনত থাকিব? এতিয়া আন এটা হৈছে, লিখিবা প্ৰশ্ন, কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। এইষাৰ লিখিব লাগিলে তোমালোকে লিখিবা। এইখিনি চব ব্যাখ্যাটো কেনেকে ওপৰৰ লাইনটো তোমালোকে লিখিব লাগে গমেই পাইছা, তেনেকে লিখি ল'বা। নেক্সট পেৰাগ্ৰাফ আৰম্ভ কৰি দিবা। তাৰপিছত, সময় কাৰো বাবে ৰৈ নাথাকে। সঠিক কৰ্মৰ মাজেদিহে সময়ৰ গতি ধৰিব পাৰি। কৰ্মসমূহতে আচলতে সময়ৰ হিচাপ পোৱা যায়। গতিকে কৰ্মহে মানুহৰ প্ৰকৃত সময় নিৰ্ধাৰণ কৰে। যেনেদৰে দিগ্বিজয় নেপোলিয়নে 5 মিনিট পলম কৰাৰ বাবে তেওঁ ৱাটাৰলু যুদ্ধত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। সেয়েহে শিক্ষাৰ্থীসকলেও সঠিক সময়ত অধ্যয়ন কৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰিব। সেইবাবে কোৱা হৈছে সময়ৰ মূল্য বুজি কৰ্ম কৰি যাব লাগে। ঘড়ীৰ ভিতৰত থকা কাঠকেইডালে সময়ৰ জোখ দিব নোৱাৰে। সময়ৰ মূল্যৰ জোখ কৰ্মৰ দ্বাৰাহে। বুজি পাইছা? এনেদৰে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকক সমাৰ্থক শব্দ, বিপৰীত শব্দ, এইবোৰ মই একেলগেই তোমালোকক দিছিলো। তোমালোকে চাই ল'বা। মই পাৰিলে পিছত আকৌ তোমালোক দিবলৈ চেষ্টা কৰিম। আৰু এটা ফকৰা যোজনা তোমালোকে মনত ৰাখিবা। এই এষাৰি ব্যাখ্যা হিচাপে তোমালোকক আগবঢ়াইছে, আইৰো বাৰ্তা গংগাৰো যাত্ৰা। উক্ত কথাফাকি অসমীয়া সমাজত চলি অহা এষাৰ লোকবচন। ইয়াৰ মাজেৰে দুটা কাম একেলগে হোৱা বুজাইছে। ছোৱালী বিয়া দিয়াৰ পিছত মাকৰ ঘৰলৈ যাবলৈ বৰ হেঁপাহ কৰি থাকে। গতিকে মাকৰ ঘৰলৈ যাওঁতে যদি একেই ৰাস্তাতে গংগা নদীখনো পায়, তেন্তে তাত এপাক স্নান কৰি অহাৰ সুবিধাও লাভ কৰিব পাৰিব। গতিকে এবাৰত দুটা কাম সিদ্ধি হ'ব। তেনেদৰে মানৱ সমাজ জীৱনতো একে অৱস্থাতে দুটা কাম একেলগে সুবিধা বুজি কৰিলে অধিক লাভৱান হ'ব পাৰে। এই কথাফাকিৰ মাজেৰে দুটা কাম একেলগে কৰি লাভ হোৱা কথাকে বুজাইছে। গংগা নদী বুজি পাইছা নহয়? এখন পবিত্ৰ নদী। তাত স্নান কৰিলে মানুহৰ সুফল লাভ কৰে বুলি
জন্মমানসত এয়া প্ৰবচন আছে। ৰাইজে নখ জোকাৰিলে নৈ বয়। কোৱাচোন এতিয়া, তোমালোকে পায়ে আহিছা, আগতেও ল'ৰা ক্লাছত পাইছাই। ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজে নখ জোকাৰিলে নৈ বয়, অৰ্থাৎ একতাই পৰম বল। ৰাইজ একত্ৰিত হলে অসম্ভৱ বুলি ভবা কামো সম্ভৱ হৈ উঠিব পাৰে। কোনো এজন মানুহে অকলশৰীয়া প্ৰচেষ্টাত কিছুমান কাম কৰিব নোৱাৰিব পাৰে। তেতিয়া কি কৰিব লাগিব? তেতিয়া ৰাইজৰ দ্বাৰাই সেই কামটো একেলগে কৰিলে সম্ভৱ হ'ব পাৰে। সেয়েহে কোৱা হৈছে, ৰাইজৰ নখৰ আগৰ এটোপা এটোপা পানীৰে নৈ বোৱাব পৰাৰ দৰে এপইচা দুপইচাকৈ উঠাই বৃহৎ অনুষ্ঠান এখনো গঢ়ি তুলিব পাৰে। তোমালোকে তোমালোকৰ মনৰ ভাৱেৰে খুব সুন্দৰকৈ লিখিবলৈ চেষ্টা কৰিবা। মই থুলমূলকৈ তোমালোকক এইখিনি বুজাই গৈছো দেই। আন এটা মন কৰিবা, সময়ৰ শৰ মাৰিব নাজানিলে শৰপহুৰ মঙহ খাবলৈ আশা কৰা মিছা। উক্ত কথাফাকি নীলমণি ফুকনদেৱৰ দ্বাৰা ৰচিত সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সময়ৰ সদ্ব্যৱহাৰৰ প্ৰসংগত লিখকে এই কথাষাৰ কৈছে। সময় অমূল্য ধন। সময় গতিশীল, কাৰো বাবে ৰৈ নাথাকে। এবাৰ পাৰ হৈ যোৱা সময়ক মানুহে পুনৰাই ঘূৰাই নাপায়। ঠিক তেনেদৰে শৰো হল এবিধ পহু। পহুৰ মাংসও অৰ্থাৎ পহুৰ মঙহ খাবলৈও খোৱাদ। গতিকে চিকাৰীয়ে ইয়াক শৰ নিক্ষেপ কৰি বধ কৰে আৰু এই শৰ পহুক বধ কৰাটো কঠিন কাম। শব্দ শুনিলে সি দৌৰ মাৰে। চিকাৰীও কিন্তু পিছ নেৰে সিহঁতৰ। যদিহে উপযুক্ত সময়ত শৰ নিক্ষেপ কৰিব পাৰে, তেতিয়া শৰ পহু বধ হোৱাটো নিশ্চিত। গতিকে ধনুকাৰ লক্ষ্যবস্তু নোহোৱাকৈ এৰি দিব পাৰিলেহে শৰ বধ কৰিব লাগিব। এই কথাটো সেইদৰে ইয়াকে বুজাইছে যে এনেদৰে, অৰ্থাৎ সকলো কাম উপযুক্ত সময়ত নকৰিলে কোনোৱে সুফল লাভ কৰিব নোৱাৰিব। সময়ৰ কাম সময়ত কৰি যাব লাগিব। যেনেদৰে নেপোলিয়নো 5 মিনিট সময় পলম হোৱাৰ বাবে বাৰ্তালু যুদ্ধত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। গতিকে তোমালোকে বুজি পাইছাই, সময়ৰ শৰ মানে কি? সময়ৰ শৰ বা ধনুকাৰ। সময়ৰ শৰটো হৈছে ধনুকাৰ আৰু এইটো শৰ হৈছে এবিধ পহু। মনত ৰাখিবা। ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবা, মনত ৰাখিবা দেই। আজিলৈ আহো, আকৌ তোমালোকৰ মাজলৈ আহি আছো। অকে। এতিয়া কোৱাচোন, তোমালোকে কি বুজি পালা? প্ৰাকৃতিক জগত বুলিলে কি বুজা? প্ৰাকৃতিক জগত বুলিলে আকাশ, বায়ু, পানী, গছ-গছনি, চৰাই-চিৰিকটি এইবোৰেই প্ৰাকৃতিক উপাদান। লগতে চন্দ্ৰ, সূৰ্য, ৰ'দ, বৰষুণ, বতাহ এই সকলোবোৰেই প্ৰাকৃতিক উপাদান। এই উপাদানবোৰেৰেই সময় নিৰূপণ কৰিছিল। এতিয়া কোৱাচোন, কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? মই কৈ দিছো, কোনো একোটা বিশেষ ঘটনাৰ কাৰ্যকলাপ অৱলম্বন কৰিয়ে সময়ক ভাগ কৰিছে। যেনে শংকৰদেৱ জন্মৰ পৰাই আৰম্ভ হৈছে শংকৰাব্দ। তেনেদৰে ডাঙৰ ভাগবিলাকো ভাগ কৰিছে। সেই ভাগবোৰ যুগ, শতাব্দী, কল্প। তেনেদৰে ভাগ কৰিছে কি? ঋতু, মাহ, দিন, বছৰ এইবোৰৰো। গতিকে এই ঘটনাবোৰৰ ওপৰত ভিত্তি কৰিয়ে সময়ক ভাগ কৰিছে। এতিয়া কোৱা, লক্ষণাক্ৰান্ত মানে কি?
মূল ভাৱটো তোমালোকে পঢ়োতে বুজিয়ে পাইছা। লক্ষণাক্ৰান্ত হৈছে সময়ৰ ভাগবিলাকেই একোটা একোটা লক্ষণযুক্ত। যেনেদৰে সৃষ্টি হৈছে শংকৰী যুগ, ব্ৰিটিছ যুগ, লক্ষ্মীনাথ বেজবৰুৱা যুগ, ঠিক তেনেদৰেই সৃষ্টি হৈছে শংকৰাব্দ, শকাব্দ, হিজৰী চন, চৈতন্যাব্দ ইত্যাদি। এইবোৰ সময় বিভাজিত হোৱা একো একোটা লক্ষণাক্ৰান্ত। মন থাকিব, সোধাৰ লগে লগে ক'ব পাৰিব লাগিব। কোৱাচোন, বিজ্ঞানৰ আৱিষ্কাৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? প্ৰাকৃতিক জগতৰ গতিবিধি চাই, লগতে জীৱ জন্তুৰ আচৰণ চাই এইবোৰ উপাদানবোৰেৰে সময় নিৰূপণ কৰিছিল। পাৰিবা নহয়? ঠিক আছে। এতিয়া তোমালোকক সময়ৰ ভাগবিলাকৰ বিশেষ বিশেষ লক্ষণাক্ৰান্ত, এই সময়ৰ ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। লক্ষণ মানে কি? লক্ষণ মানে স্বভাৱ বা ধৰ্ম। এতিয়া সময়ৰ ওপৰত ভিত্তি কৰি আমি সময়ৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰে বাবে একো একোটা সময়ক একো একোটা লক্ষণাক্ৰান্ত বুলি কোৱা হৈছে। সময় বৃত্তাকাৰ গতিত ঘূৰি থাকে, নহয় জানো? আৰু এই সময়বোৰত কিছুমান নিৰ্দিষ্ট ভাগত ভাগ কৰিছে, যিবোৰ আচলতে কোনো এটা বিশেষ ঘটনাক প্ৰতিনিধিত্ব কৰিছে। সেই সময়ৰ ভাগবোৰ হৈছে যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দণ্ড, পল, অনুপল। এই সময়ক আকৌ 4টা যুগত ভাগ কৰিছে। সেই 4টা যুগ কি কি? সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগ। এই যুগবিলাকত কিছু কিছু ঘটনা সৃষ্টি কৰি থৈছে। এইবোৰে একো একোটা মহাসময়ৰ হিচাপ। গতিকে কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, এনেকুৱা ধৰণৰ ঘটনাবিলাকে একো একোটা যুগৰ লক্ষণ। এইটো এটা কলি যুগত কল্কি অৱতাৰ বুলি আমি ক'ব লাগিব ন, যে এতিয়া কলি যুগ চলি আছে বাবে দেশত চাগে এই ভয়ানক ৰোগ কৰোণা ভাইৰাছে মহামাৰী ৰূপত দেখা দিছে, হয়নে নহয়? বিশ্বত হাজাৰ হাজাৰ মানুহ মৰি নিশেষ হব ধৰিছে। তোমালোকেও এতিয়া ঘৰতে বন্দী হৈ আছা, আমিবোৰো এনেকে বহি তোমালোকক ক্লাছ দিবলগীয়া হৈছে, হয়নে নহয়? গতিকে এইটোও একোটা একোটা সেই মহামাৰীৰ এটা এটা এই মহামাৰীৰ সময়ৰ হিচাপ। যে এই কল্কি যুগৰ কল্কি অৱতাৰৰ পিছতে চাগে আকৌ সত্য যুগৰ প্ৰৱৰ্তন হব, ভাল দিনে আহিব, হয়নে নহয়? এই এনেকুৱা ঘটনাৱলীবিলাকে একো একোটা যুগৰ লক্ষণ আমাক কৈ যায়। ঠিক তেনেদৰে চোৱা শকাব্দ। এই শকাব্দ হিচাপ কৰা হয় কেতিয়াৰ পৰা? ৰজা শকাদিত্যৰ সময়ৰ পৰা শকাব্দ হিচাপ কৰা হয়। খ্ৰীষ্টাব্দ হিচাপ কৰা হয় যীশু জন্মৰ সময়ৰ পৰা। আকৌ শংকৰাব্দ আৰম্ভ হৈছে কেতিয়াৰ পৰা? যেতিয়া শংকৰদেৱৰ জন্ম হয় তেতিয়াৰ পৰা শংকৰাব্দ গণনা কৰা হৈছে। ঠিক তেনেদৰে চৈতন্যৰ জন্মৰ পিছৰ পৰা চৈতন্যাব্দ গণনা কৰা হৈছে। হজৰত মহম্মদৰ জন্মৰ সময়ৰ পৰা হিজৰী চন গণনা কৰা হৈছে। এনেকে ধৰা ৰাণী ভিক্টৰিয়া যেতিয়া শাসনকাল চলি আছিলে তেতিয়া সেই যুগটোক কি বুলি কৈছিলে? ভিক্টৰিয়া যুগ বুলি কৈছিলে। সেইটো এটা যুগ। এই ব্ৰিটিছৰ শাসন কালচোৱাক কি যুগ বুলি কৈছিলে? ব্ৰিটিছ যুগ আখ্যা দিছিলে। এনেধৰণৰে একো একোটা এনেদৰে, ঠিক তেনেদৰে প্ৰকৃতি জগততো দেখিবলৈ পোৱা কিছুমান পৰিস্ফুট হোৱা লক্ষণবিলাকেও সময়ৰ জ্ঞান দিছিলে। এনেদৰেই বিভিন্ন সময়ৰ বিভাগবোৰেৰে আচলতে বিশেষ বিশেষ একোটা
লক্ষণাক্ৰান্ত বুলি কৈছে। এইটো তোমালোকক এই প্ৰশ্নটো ভালদৰে অকমান শুনি তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা, নিজৰ ভাষাৰে লিখিবলৈ চেষ্টা কৰিবা। এই 4টা প্ৰধান ভাগ মনত থাকিব নহয়, সত্য, দাপত, ত্ৰেতা আৰু কলি। এই সময়ৰ এই যুগটো হৈছে সময়ৰ এটা বৃহৎ ভাগ। এই কল্প হৈছে 1000 যুগ, শতাব্দী মানে হৈছে এটা শতিকা। তোমালোকে তেনেকে মনত ৰাখি যাবা। যে খ্ৰীষ্টিয়ানসকলৰ মতে যীশুৰ ৰাজত্ব কালটো কিমান সময় হিচাপে ধৰা হয়। এই খ্ৰীষ্টানসকলৰ মতে যীশুৰ ৰাজত্ব কালটো মিলেনিয়াম বা 1000 বছৰ বুলি ধৰা হয়। গতিকে তোমালোকে মনত ৰাখিবা, স্মৰণীয় ঘটনাসমূহক অৱলম্বন কৰি সময়ক কি ভাগত ভাগ কৰিছে মনত থাকিব। স্মৰণীয় ঘটনাসমূহক অৱলম্বন কৰি সময়ক কি ভাগত ভাগ কৰিছে? শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতন্যাব্দ আদি ভিন ভিন ভাগত ভাগ কৰিছে। তোমালোকে মনত ৰাখিবা আৰু লিখিবলৈ চেষ্টা কৰিবা। এই ঠিক এনেদৰে তোমালোকে সন্ধিটো এনেকে ভাঙি যাব পাৰিবা। শকাব্দটো ভাঙিবা তোমালোকে সন্ধি শক যোগ অব্দ শকাব্দ, খ্ৰীষ্ট যোগ অব্দ খ্ৰীষ্টাব্দ, শংকৰ যোগ অব্দ শংকৰাব্দ, চৈতন্য যোগ অব্দ চৈতন্যাব্দ। ঠিক তেনেদৰে লক্ষণাক্ৰান্তটো লক্ষণ যোগ আক্ৰান্ত। ঠিক তেনেদৰে কল্পান্তৰ কল্প যোগ অন্তৰ। মনস্তাপ তাৰমানে দন্তীয় ন বিসৰ্গ মনস্তাপ যোগ মনস্তাপ মনৰ পীড়া দুখ ভাৱ। ঠিক তেনেদৰে কৰায়ত্ত কৰ যোগ আয়ত্ত কৰায়ত্ত। এনেকুৱা ধৰণৰকে তোমালোকে সন্ধিখিনিও তোমালোকে লিখি লবলৈ চেষ্টা কৰিবা। আৰু পাঠটো ভালকে পঢ়ি পেলাই জুৰীয়া শব্দবিলাকো তেনেকে চাই ল'বা। জুৰীয়া শব্দ পাঠটোত কি জুৰীয়া শব্দ আছে, ধৰা গতিবিধি এইবিলাক জুৰীয়া শব্দ, ধাৰি পাতি এইবোৰ জুৰীয়া শব্দ, একোটা বিশেষ নাযায় নোপোৱাই এইবোৰ জুৰীয়া শব্দ, হাজাৰ বয় বস্তু, বৰঘৰ মাৰল ঘৰ এইবিলাক জুৰীয়া শব্দবিলাক তোমালোকে চাই ল'বা। বৰঘৰ মাৰল ঘৰ বুজি পাইছা নহয়? বৰঘৰ হৈছে গৃহস্থৰ সন্মুখৰ গৃহস্থই শুৱনি কথা বৰঘৰ, বয় বস্তু থোৱা মেইন বস্তু থোৱা বৰঘৰ কয়। আকৌ মাৰল ঘৰটো হৈছে তাতে বহি শিপিনীসকলে বহি ৰেষ্ট লয়। শিপিনীসকলে বহি তাত মেল পাতে ঘৰৰ সন্মুখৰ ঘৰটোত, মাৰল ঘৰটোত তেওঁলোকে তাত বহি তেওঁলোকে কাম বন কৰে, অকমান ৰেষ্ট লয়। শিপিনী ঘৰ বুলিও কোৱা হয় মাৰল ঘৰ মানে। তোমালোকে তেনেকে শব্দ অৰ্থবিলাক অলপ চাই লিখিবলৈ যত্ন কৰিবা। ঠিক তেনেদৰে চাই যাবা। বতৰ চাই কঠীয়া পেলা, সুযোগ বুজি কাম কৰা। বতৰ চাই কঠীয়া পেলা মানে তোমালোকে শব্দ অৰ্থবিলাক ভালদৰে চাবা। বাঁহতল মানে বুজি চাই নহয়, অশান্তিকৰ অৱস্থা যেনে বিশৃংখল ঠাই বাঁহতল। ঠিক তেনেদৰে মহাপ্ৰলয় হৈছে নাশ হোৱা, পৃথিৱীখন সম্পূৰ্ণ নাশ হোৱা, এইটোকে মহাপ্ৰলয় বুলি কয়। তোমালোকে এইখিনি ভালদৰে চাবা। মনস্তাপ মনত থাকিব, মনৰ দুখ, মানসিক পীড়া এইবোৰ ভালদৰে তোমালোকে পঢ়িবা। এবাৰ পঢ়িলে মনত নৰয় দেই, তোমালোকে বাৰ বাৰ পঢ়িব লাগিব, আকৌ বুজিব চেষ্টা কৰিবা, লিখিবও চেষ্টা কৰিবা দেই।